হেল্ল', গুড মৰ্ণিং। আজি মই এটা য়ামি টেষ্টি ৰেচিপি লৈ আহিছোঁ। একচুৱেলি মই এইটো কালি বনাইছিলোঁ, কিন্তু আজিহে মই দিছোঁ। তো মই বনাম কঁঠালৰ মুচি কোপ্তা কাৰী। তো তাৰ বাবে মই লৈছোঁ কঁঠাল অকণমান আৰু আলু। এইখিনি খুব ধুনীয়াকৈ মই ধুই ল'ম। এয়া ধুই পেলাই মই এতিয়া প্ৰেছাৰ কুকাৰত দুটা চিটি বা তিনিটা চিটি মৰাই বইল কৰি ল'ম। এয়া ধোৱা হৈ গ'ল মোৰ। ধোৱা হৈ যোৱাৰ পাছত এয়া মই প্ৰেছাৰ কুকাৰত এইখিনি দি দিছোঁ। ইয়াত নামমাত্ৰ মই পানী দিম আৰু অকণমান নিমখ আৰু হালধি দিম। মই ইয়াতে এতিয়া বৰ্তমান একোৱেই নিদিওঁ, অকণমান নিমখ দি দিম আৰু অকণমান হালধি দি মই এতিয়া এইখিনি বইল হ'বৰ কাৰণে গেছত ৰাখি থ'ম। কঁঠালৰ মুচি ৰেচিপি যেনেকৈ বনায় তেনেকেই, কিন্তু কঁঠালৰ মুচি ৰেচিপিটো বনালে আমি বইল কৰোঁতে তেজপাত, ডালচেনি, ইলাচি মই সেইবিলাক দি দিওঁ, কিন্তু এইটো বনাওঁতে মই বৰ্তমান অকল বইলহে কৰিছোঁ নিমখ হালধি দি। এয়া হৈ গ'ল মোৰ বইল। এয়া চাওক হৈয়ে গ'ল। তাৰপিছত মই এখন চাকনি বা এনেকুৱা খৰাহী যি থাকে আপোনালোকৰ ওচৰত, আপোনালোকে চাকি দি ল'ব। এয়া পূৰা গৰম হৈ আছে, অলপ ঠাণ্ডা হোৱালৈ ৰখিব লাগিব। এইখিনি মই এনেকৈ ঢাকি থৈ দিম, প্ৰায় এঘণ্টামানেই ঢাকি থৈ দিম এইখিনি, যাতে পানীটো ধুনীয়াকৈ নাইকিয়া হৈ যায়। আৰু এয়া গোটেইখিনি ধুনীয়াকৈ ঢাকি পেলাই মই থৈ দিম, পানীৰ কোনো যাতে হেৰি নাথাকে। তাৰপিছত এয়া এঘণ্টাৰ পাছত মই এটা বৌলত ওলাই লৈছোঁ। ওলাই পেলাই ইয়াতে আকৌ অকণমান মই নিমখ দিছোঁ, হালধি দিম। তাৰপাছত যিবিলাক মছলা আপোনালোকে ইউজ কৰে সকলো দিব পাৰে। মই দিছোঁ অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি, চব্জি মছলা গুড়ি আৰু অকণমান কৰ্ণফ্ল'ৰ দিছোঁ, আৰু মেগী মছলা অকণমানো মই ইয়াতে দি দিছোঁ। গোটেইখিনি মই খুব ধুনীয়াকৈ আলু চাটনি যেনেকৈ সানে ন, ঠিক তেনেদৰে চাটনি টাইপ অকণমান কৰ্ণফ্ল'ৰ দি দিছোঁ, যাতে মোৰ মানে ধুনীয়াকৈ লাডুটো কৰিবলৈ সুবিধা হয়। অকণমান কৰ্ণফ্ল'ৰ দি এনেকৈ ধুনীয়াকৈ মই হেৰি কৰি লৈছোঁ। এইখিনি ভালকৈ সানি মই সৰু সৰু লাড্ডু কৰি ল'ম এইটো আকাৰত। চাওক এই গোটেইখিনি মই সৰু সৰুকৈ লাডু কৰি মই গোটেইখিনি একেকোবেই লাডু কৰি ল'ম। তাৰপিছত এখন কেৰাহীত এটাকৈ ভাজি যাম। এইখিনি মোৰ হৈ গ'ল টান। তাৰপিছত মই গ্ৰেভি বনাবৰ কাৰণে লৈছোঁ প্ৰায় 3টা মিডিয়াম আকাৰৰ পিঁয়াজ লৈছোঁ, আদা নহৰু লৈছোঁ। ইয়াতে দি দিম এটা ইলাচি, এয়া ইলাচি এটা ইয়াতে দিয়ে দিম আৰু মিক্স যাতে হৈ যায়। আৰু 4-5টামান মই কাজু ল'ম। কাজু দিলে মানে খাবলৈ বহুত টেষ্টি হয় আৰু কালাৰটোও ধুনীয়া হয়। তো 4-5টামান কাজু ল'ম আৰু বিলাহী লৈছোঁ। বিলাহী মই গোটেই এটা টোটেলি এটা বিলাহী দি নিদিওঁ, এটাৰ আধাহে দিম, গুটিবিলাক আঁতৰাই এয়া দিছোঁ। এইখিনি একদম পেষ্ট বনাই ল'ম। এয়া তো টান হৈ গ'ল। তাৰপিছত মই এখন কেৰাহীত ৰিফাইন অইল লৈছোঁ। তাৰপিছত গোটেই লাডু যিখিনি মই কৰি ৰাখিছোঁ সেই গোটেই লাডুখিনি মই ইয়াতে এটাকৈ ভাজি ল'ম। এয়া একদম ইজি কঁঠালৰ মুচি কোপ্তা কাৰী বনাবলৈ, আৰু খাবলৈ যে কেনেকুৱা টেষ্টি হয় নহয়, বহুত টেষ্টি হয়। মানে পাৰঠা চাৰঠা, ৰুটি চুটি, পুৰি চুৰিৰ লগত খুব ধুনীয়াকৈ খাব পাৰি এই কোপ্তা কাৰী, মানে কঁঠালৰ মুচি কোপ্তা কাৰী ৰেচিপিটো। এয়া হৈয়ে গৈছে মোৰ 5টা মই প্ৰথমতে দি লৈছোঁ। গোটেইখিনি মই এনেকৈ ভাজি ল'ম। আৰু আপোনালোকে এনেকৈও খাব পাৰে, বোলে গ্ৰেভি নবনাওঁ, কঁঠালৰ মুচি কোপ্তা বনাইছোঁ, তো চাহৰ লগত যে এনেকুৱা মজা লাগে নহয় এইটো খাই পেলাই। গৰমে গৰমে আপোনালোকে চাহৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে, চাহৰ লগততো খাই বহুতেই ভাল লাগে। তো গোটেইখিনি মই ভাজি ল'ম। এয়া কঁঠালৰ মুচি ছিজনতে আপোনালোকে এইটো বনাই চাব, আৰু বনাইছেই চাগে, মোতকৈ ভালকৈ জানে আপোনালোকে বনাবলৈ। মইতো বহুত চিম্পুলকৈ খানাবিলাক বনাওঁ। তো এয়া হৈ গ'ল, এইখিনিও হৈয়ে যাব। আৰু মই এতিয়া উঠাই ল'ম, মানে এটা য'ত ৰাখিছোঁ মানে কোপ্তাখিনি, তাতে গোটেইকেইটা উঠাই ল'ম। এয়া আৰু 5টা নে 6টা আছে, সেইখিনিও ভাজি ল'ম। ভাজি পেলাই মোৰ গোটেইখিনি টান হৈ যাব। আৰু এয়া
একদম ইজি হয়, একদম ঝটপটকৈ হৈ যায়। আৰু এইখিনি কোপ্তাখিনি বনোৱাৰ পাছততো আৰু আপোনালোকক খুব বেছি 15-20 মিনিটহে টাইম লাগে কোপ্তা কাৰীখিনি বনাবলৈ। এয়া হৈ গ'ল। তাৰপৰা একেখন কেৰাহীতে মই এয়া লৈ লৈছোঁ, এটা পূৰা মিডিয়াম আকাৰৰ মিহি মিহিকৈ পিঁয়াজ কাটি লৈছোঁ। ইয়াতে আপোনালোকে তেজপাত, ইলাচি, ডালচেনি সেইবিলাক দিব পাৰে, মই একো দিয়া নাই। ইয়াতে খালি মই তেজপাত দিম আৰু ডালচেনি অকণমান দিম, মানে পিঁয়াজখিনি দিয়াৰ পাছতহে দিম। এইখিনি ধুনীয়াকৈ মই মজাই ল'ম। ইয়াতে দি দিম মই এখিলা মিডিয়াম, মানে দুখিলাই তেজপাত দি দিম আৰু ডালচেনি এটুকুৰি দি দিম। তাৰপিছত এইখিনি পিঁয়াজ অকণমান ৰঙচুৱা হোৱাৰ পিছত মই যিখিনি পেষ্ট বনাইছিলোঁ ন, বিলাহী, কাজু, আদা, নহৰু, পিঁয়াজৰ পেষ্ট, সেই গোটেইখিনি মই ইয়াতে দি দিম। এয়া ভালকৈ 10 মিনিট পূৰা এইখিনি মজাই ল'ব লাগিব। ইয়াতো মই এতিয়া অকণমান নিমখ দিম, অকণমান হালধি গুড়ি দিম, অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰটো দিম, জিৰা ধনিয়া গুড়ি অকণমান দিম, কাৰণ মই অকণমান কোপ্তাখিনি বনাওঁতেও দিছোঁ ন, তো সেইকাৰণে অকণমান দিছোঁ। আপোনালোকে যদি মছলা জলকীয়াৰ পৰিমাণটো বেছিকৈ খায়, ঠিক তেনেদৰে আপোনালোকে বেছিকৈ দি ল'ব। মই কমকৈ খাওঁ যিহেতু, সেইকাৰণে কমকৈ দিছোঁ। এয়া এইখিনি মজোৱালৈকে আপোনালোকে অকণমান লৰাই মজাই থাকিব। এয়া তাৰপিছত কোপ্তা যিখিনি ভাজি ৰাখিছে গোটেইখিনি দি দিব। মই প্ৰায় 15-20টামান বনাইছিলোঁ, তাৰে মই 10টামান দিছিলোঁ, বাকীকেইটা মই এনেই খাবৰ কাৰণে থৈছিলোঁ। এয়া মই এতিয়া অকণমান দেৰি ঢাকনখন বন্ধ কৰি মজাই থাকিম, প্ৰায় 10-15 মিনিটলৈকে মই এইখিনি মজাই থাকিম। চাব যাতে লাহেকৈ মজাব, যাতে ভাঙি নাযায়, যিহেতু এইটো ছফ্ট হৈ যায় ন গ্ৰেভিখিনিত দিয়াৰ লগে লগে। তো এইখিনি মই ধুনীয়াকৈ এয়া মজাই দিছোঁ। তাৰপিছত মই অকণমান পানী ইয়াতে এড কৰিম, যাতে বস্তুটো ভালকৈ সিজি যায়। অলৰেডি সিজেই আৰু তথাপিও অকণমান পানী দিব লাগিব। এয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰটোতে যিখিনি পেষ্ট আছিলে তাতে অকণমান পানী দি পেলাই এয়া দি দিলোঁ। এইখিনিত মই এতিয়া ভালকৈ উতল আহিবৰ কাৰণে ৰাখি থ'ম, ঢাকনখন মাৰি পেলাই কম জুই দি ৰাখিম। 10 মিনিট বা 15 মিনিটৰ পাছতে মোৰ হৈয়ে যাব আৰু কোপ্তা কাৰী, কঁঠালৰ মুচি কোপ্তা কাৰী ৰেচিপিটো। বকবককৈ ধুনীয়াকৈ উতলটো আহিছে। মই ইয়াতে এতিয়া দুটা বস্তু দিম। এটা হৈছে মই কষ্টুৰি মেথি অকণ হাতেৰে এনেকৈ মোহাৰি পেলাই দি দিম, আৰু মই অকণমান বাটাৰ দিম, তেতিয়া বহুত ধুনীয়া মানে ফ্লেভাৰ এটা আহে, আৰু কষ্টুৰি মেথি দিলে বৰ ধুনীয়া লাগে। এয়া কষ্টুৰি মেথি অকণ দি দিছোঁ, আৰু ইয়াতে মই অকণমান বাটাৰ দি দিম, মানে কালাৰটো পূৰা শ্বাইনিং আহে বাটাৰটো দিলে। এয়া মোৰ প্ৰায় হৈয়ে গ'ল, আৰু মই গেছটো অফ, এয়া বাটাৰ অকণ দি মই এতিয়া ঢাকনখন মাৰি থৈ দিম। এয়া টান মোৰ য়ামি কঁঠালৰ মুচিৰ কোপ্তা কাৰী ৰেচিপিটো হৈয়ে গ'ল। তো মই বাতিত উলিয়াই পেলাই আপোনালোকক দেখাম। খাবলৈ বহুত টেষ্টি হয়। অলৰেডিটো আমি খালোৱেই, কিন্তু ভিডিঅ'টো মই আজিহে আপলোড কৰিছোঁ, তো আপোনালোকেও বনাব পাৰিব। আৰু মোৰ এই ৰেচিপিটো ভাল পালে আপোনালোকে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ বাই। মোৰ এই ৰেচিপিটো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ।